আজি আমার ওদালগুৰি জিলার অন্তর্গত ভুটিয়াচাং গাঁৱত আমি ভুটিয়াচাং প্ৰাথমিক সমিতির নবদ্বীপ বার্ষিক অধিবেশন তথা ধরতী আবা বীর বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ ওলাইছো। আৰু আজি হৈছে 15 নৱেম্বৰ। আমি সকলোৱে জ্ঞাত যে এইটো বছৰ 150 সংখ্যক জন্ম জয়ন্তী হৈছে বিৰছা মুণ্ডাৰ। লগতে আজি আমি জনজাতি গৌৰৱ দিৱস হিচাপে এই দিনটোক আমি পালন কৰি আহিছো। আমি সকলোৱে জানো জনজাতি মানুহৰ বাবে আদিবাসী মানুহৰ বাবে আমাৰ ভাৰতৰ সংগ্ৰাম সেনানী এজন বীৰ বিৰছা মুণ্ডা, যাক আমি ভগৱান স্বৰূপে সকলোৱে মানি আহিছো। সেই উপলক্ষে মই সকলো ৰাইজক জনজাতি গৌৰৱ দিৱসৰ আন্তৰিকতা শুভেচ্ছা জনাইছো। আজি আমি সকলোৱে অৱগত যে আমাৰ অসমখনত যিমান বাগানত আদিবাসী মানুহে আছে, বস্তিত আছে, আমি সকলোৱে অৱগত যে আমাৰ বাগানৰ আদিবাসী মানুহৰ কি সমস্যা, কিমান ডাঙৰ ডাঙৰ সমস্যা সবে অৱগত। আমি আজি আদিবাসী সকল আশা তথা আদিবাসী যিমান সংগঠন আছে সবে চৰকাৰক আমি অনুৰোধ কৰি আছো, দাবী জনাই আছো যে আমাক যিমান আমাৰ আদিবাসী মানুহকেইটা আছে, আমাৰ যেটা 3টা মুখ্য দাবী আছে যে প্ৰথমতে জনজাতিকৰণ, ম্যাদী পাট্টা, লগতে আমাৰ দৈনিক মজুৰি বাগিচা। এইটো আমি 3টা মুখ্য দাবী হিচাপে আমি আশা হৈ আন্দোলন কৰি আহিছো। মই অনুৰোধ জনাও চৰকাৰক যে অসমখনক যদি এক উন্নত ৰাজ্য হিচাপে যদি গঢ়ি তুলিব লাগে, প্ৰত্যেক জাতি উপজাতি যিমান মানুহে অসমত বাস কৰি আছে সকলোৰ হিতত মানে চৰকাৰে অলপ গুৰুত্ব আৰু ধ্যান দিব লাগে। আমি চৰকাৰক অনুৰোধ কৰিছো এই মঞ্চৰ পৰাই যে আমাৰ যিকেইটা দাবী আচাৰ হয় এই দাবীকেইটাক চৰকাৰে যাতে ফুলফিল কৰে, আমাক আদিবাসীক চকু দি অলপ চাই, এইটোৱে আমাৰ ক'বলগীয়া। লগতে আজি যেহেতু আমি ভুটিয়াচাংত আমি ভুটিয়াচাং প্ৰাথমিক সমিতি আশা, জানি শক্তি, লগতে ACMS, লগতে ভুটিয়াচাঙৰ সমূহ আদিবাসী ৰাইজৰ সহযোগত যি আমি বিৰছা মুণ্ডা জন্ম জয়ন্তী পালন কৰিবলৈ আহিছো। আজি হৈছে 15 নৱেম্বৰ আৰু অহাকালি 16 নৱেম্বৰতো আমাৰ কিছুমান আছে কাৰ্যক্ৰম। এইকেইটা সুন্দৰভাৱে পাৰ হৈ যায়, এইটোৱে আমি আশা ৰাখিছো। গতিকে মোৰ ক'বলগীয়া বিশেষ নাই, বহুত ক'বলগীয়া আছে। তথাপিও চৰকাৰক আমাৰ অনুৰোধ এই মঞ্চৰ পৰাই যাতে আমাৰ যিকেইটা মুখ্য দাবী চৰকাৰে অতি সোনকালে পূৰ্ণ কৰে যেন। ধন্যবাদ। জয় জোহাৰ, জয় আদিবাসী।